ভোটাৰ ৰাইজলৈ মই আশীৰ্বাদ বিচাৰিছোঁ তেওঁলোকে যাতে আশীৰ্বাদ কৰে আৰু এই ভবানীপুৰ সৰভোগৰ ইতিহাস আছে যে ইয়াত হিন্দু মুছলমান মিলি বিগত সময়ত যোগ্য জনপ্ৰতিনিধি নিৰ্বাচিত কৰিছে গতিকে এইবাৰো ঠিক তেনেকুৱা এটা সেই ধাৰাটো আমাৰ অব্যাহত থাকিব বুলি আমাৰ বিশেষ ধাৰণা আৰু আমাক ৰাইজে যথেষ্ট আঁকোৱালি লৈছে মৰম দিছে ৰাইজৰ যি বিপুল সঁহাৰি পাইছোঁ আমাৰ যথেষ্ট আশা আছে আমি যথেষ্ট সঁহাৰি পাইছোঁ যিহেতু গতিকে আমি আশা কৰিছোঁ যে আমি জয়লাভ কৰিব পাৰিম তিনিওজন ক'ব লাগিলে যে ৰঞ্জিত দাস বিগত সময়ৰ মন্ত্ৰী টকা থকা ব্যক্তি তাৰপিছত আপোনাৰ যি CPIMৰ যিটা এটা ষ্ট্ৰং ভেটি আছে গতিকে ত্ৰিকোণীয়া এটা ফাইট হ'ব ইয়াত আৰু তাৰ মাজেৰে আমি নিশ্চয়কৈ ওলাই যাব পাৰিম চাওক নিৰ্বাচনী ইস্যু বোলোতে ইয়াত চাওক বিগত সময়ত 30টা বছৰ ইয়াতে আপোনাৰ CPIMে ৰাজত্ব কৰিছে কিন্তু এই যিটো সমষ্টি নতুনকৈ উদ্ধাৰ হৈছে এই সমষ্টিটোত আপোনাৰ ৰাস্তা ঘাটৰ পৰা বিভিন্ন উন্নয়নৰ ক্ষেত্ৰত স্বাস্থ্যৰ ক্ষেত্ৰতে হওক আপোনাৰ শিক্ষাৰ ক্ষেত্ৰতে হওক প্ৰত্যেকটো ক্ষেত্ৰত পিছ পৰি আছে কিন্তু হিন্দু মুছলমানৰ ঊৰ্ধত ডেভেলপমেণ্টৰ ৰাজনীতি আমি কৰিবলৈ আহিছোঁ আমাৰ ইস্যুটো হ'ব নিশ্চয়কৈ এটা সাৰ্বিক উন্নয়ন সমষ্টিটোৰ ক্ল'জ ফাইট হ'ব নিশ্চয়কৈ এইটো ৰাইজে নিৰ্ধাৰণ কৰিব কিমান ভোটত আমি জয়ী হ'ব পাৰিম আৰু এটা ভাল মাৰ্জিন লৈ যে জয়ী হ'ব পাৰিম সেয়া আমি আশাবাদী বিজেপি যি অত্যাচাৰী চৰকাৰ এই চৰকাৰৰ সময়ত আটাইতকৈ ডাঙৰ আঘাতটো কৰিছে অসমৰ ভাতৃত্ববোধত গতিকে আৰু ভাতৃত্ববোধত আঘাত কৰি হিন্দু মুছলমানৰ যি ৰাজনীতি কৰিবলৈ আহিছে তেওঁলোকে আৰু সেই ৰাজনীতিৰ উৰ কিন্তু ভবানীপুৰ সমষ্টিত বিগত সময়ত পৰিছিলে হিন্দু মুছলমান মিলি ইয়াত ভোট প্ৰদান কৰিছিলে গতিকে এইবাৰো বিজেপিক সেই হিন্দু মুছলমানৰ ৰাজনীতিৰ পৰা আঁতৰত ৰাখি আমি আমাৰ এটা ভাতৃত্ববোধৰ ৰাজনীতি এটা উন্নয়নৰ ৰাজনীতিৰ ক্ষেত্ৰত আমি আগুৱাই যাব লাগিব গতিকে বিজেপিত প্ৰতিহত কৰাটো খুবেই প্ৰয়োজন